মোৰ ব্যক্তিগত প্ৰতিক্ৰিয়া দিবলৈতো নাই। জুবিন গাৰ্গ যিমান ঘৰৰ তাতকৈ বেছি অসমৰ ৰাইজৰ তেওঁ বেছি নিজৰ। গতিকে অসমবাসীয়ে যেনেকুৱা অনুভৱ কৰিছে, যি অনুভৱ কৰিছে, আমাৰো সেই একেই অনুভৱ। কাৰণ জুবিন গাৰ্গৰ ওপৰত আমি এখন ঘৰৰ বা এটা পৰিয়ালৰ বুলি ক'ব নোৱাৰোঁ। ভাল তদন্ত হওক, শ্ৰেষ্ঠ সৰ্বোত্তম তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক, কোনেও যাতে লেশমাত্ৰ কাৰো মনত যাতে সন্দেহ থাকি নাযায় মানুহজনক লৈ। গতিকে যিটো ন্যায়িক প্ৰক্ৰিয়া, যিটো তদন্তৰ প্ৰক্ৰিয়া, সেইটো সুচাৰুৰূপে হওক, যিমান ভালদৰে হ'ব লাগে সিমান ভালদৰে হওক। মোক বুলিয়ে নহয়, আচলতে মই কিছু ঘৰুৱাভাৱে লগ পালোঁ তেখেতক, কিন্তু যিমান অসমত তেখেতৰ অনুৰাগী আছে সকলোকে তেওঁ নিজৰ সন্তানৰ দৰে, নিজৰ ভাতৃৰ দৰে, নিজৰ ভগ্নীৰ দৰে, মাতৃৰ দৰে, পিতৃৰ দৰে তেনেকৈ ট্ৰিট কৰিছিল। অসমখনেই তেওঁ ঘৰ বুলি ভাবিছিল। ছিংগাপুৰ যোৱাৰ আগদিনা। মোৰ ছিংগাপুৰ যোৱা বিষয়ক লৈ মোৰ একো কথা হোৱা নাই। আমি অভিনয়া তেখেতৰ যিটো অফিচ, তাতে আমি চিনেমাখনৰ এডিটিঙৰ কিছু কাম কৰি আছিলোঁ। তেওঁ তাতে সেইটোৰে তেওঁ খবৰ ল'বলৈ সোমাইছিল। প্ৰায় 1-1.5 ঘণ্টা সময় আছিল। সেইটোৱে মোৰ লগত শেষ কথা। সেইটো এতিয়া যিহেতু তদন্তৰ আওতাত আছে, গতিকে আৰক্ষী, প্ৰশাসন, তদন্তকাৰী সংস্থা, চৰকাৰ, তেওঁলোকে যিটো কৰিব লাগে সেইটো সোনকালে কৰিব লাগে। নিৰপেক্ষভাৱে সকলোৱে ভাল পোৱাকৈ ৰাইজৰ পক্ষত থাকি কৰিব লাগে। ৰাইজৰ পক্ষ মানে এইটো সত্য, গতিকে সত্যৰ পক্ষত থাকি তেওঁলোকে তদন্ত কৰিব লাগে।